চিফ মিনিষ্টাৰ থাকিলে আপুনি 1000টা ফাইল থাকিলেও একো কৰিব নোৱাৰে। হি ইজ দ্য হেড অফ দ্য এডমিনিষ্ট্ৰেশ্যন। তো হিমন্ত বিশ্ব শৰ্মাই কি কৰিছিলে, যেতিয়া তেওঁ MLA হৈ গৈছিলে কংগ্ৰেছৰ, MLA হৈ যোৱাৰ পাছতে তেওঁৰ যিবিলাক মানে আলফাৰ নামত মানুহ হত্যা কৰাৰ যি অভিযোগ আছিলে, সেই কেছৰ যি ফাইল আছিলে, চাৰ্জশ্বিট বুলি কয়, সেই চাৰ্জশ্বিটটো তাৰমানে থানাৰ পৰাও নাইকিয়া কৰি দিলে। তেওঁ সেই চাৰ্জশ্বিটটো কোৰ্টৰ পৰাও নাইকিয়া কৰি দিলে। তাৰপিছত তেওঁ আকৌ পইচা তুলি ধৰা পৰিছিলে, আপোনালোকে জানে চাগে, আলফাৰ নামত পইচা তুলি ধৰা পৰিছিলে, এক্সটৰ্চন বুলি যাক কয়, যিবিলাক কেছত এতিয়া যে আপোনাৰ হেৰিয়াক ধৰি থৈছে, গোটেই আপোনাৰ কি বুলি কয় এইটো বীৰ লাচিত সেনাৰ ল'ৰাবিলাকক যে ধৰি থৈছে, সেই এক্সটৰ্চনটো কৰি জেইলত গৈছিলে হিমন্ত বিশ্ব শৰ্মা, জেইলত গৈছিলে। গতিকে সেই এক্সটৰ্চনৰ যিটো ফাইল আৰু আমাৰ উজান বজাৰৰ কি শৰ্মা আছিলে, মানৱেন্দ্ৰ শৰ্মাৰ মৃত্যুৰ যিটো ফাইল, হত্যাৰ যিটো ফাইল, সেই দুইটা ফাইলৰ চাৰ্জশ্বিটখিনি মানে হিমন্ত বিশ্ব শৰ্মাই কোৰ্টৰ পৰাও নাইকিয়া কৰি দিলে আৰু থানাৰ পৰাও নাইকিয়া কৰি দিলে। মই সেইখিনি আকৌ ক'ৰবাৰ পৰা উদ্ধাৰ কৰি সেইখিনি আপোনাৰ আকৌ ৰাজহুৱা কৰি দিলোঁ। এতিয়া যেতিয়া চৰকাৰত থাকিব, আপোনালোকেতো জানেই যে এইবাৰ যদি হিমন্ত বিশ্ব শৰ্মা বিজেপিত নোসোমালেহেঁতেন, তেওঁ বিপদত পৰিলেহেঁতেন। তাৰ আগত কংগ্ৰেছত সোমাই তৰুণ গগৈ ডাঙৰীয়াই তেওঁক বিপদৰ পৰা ৰক্ষা কৰিলে, চব বিপদৰ পৰা, উত্তৰ কাছাৰ কেলেংকাৰীৰ পৰাও তেওঁক ৰক্ষা কৰিলে, সাৰদা কেলেংকাৰীৰ পৰাও তেওঁক ৰক্ষা কৰিলে, বিজেপিয়ে ৰক্ষা কৰিলে সাৰদাৰ পৰা, তাৰপিছত লুই বাজাৰৰ পৰাও তেওঁক ৰক্ষা কৰিলে বিজেপিয়ে। আপোনালোকে সকলোৱে জানে। আকৌ তেওঁ কি হ'ল যে কংগ্ৰেছৰ দিনত তেওঁ আকৌ হত্যাকাণ্ডৰ গোচৰ আৰু এক্সটৰ্চনৰ গোচৰৰ পৰা ৰক্ষা পালে। এতিয়া তেওঁতো চিফ মিনিষ্টাৰ আৰু গৃহমন্ত্ৰী, এতিয়াতো আৰু তেওঁ গোটেইখন চাফা চিকুণ কৰি পেলালে। এতিয়া মোৰ ওচৰত যিখিনি ফাইল আছে সেইবিলাক এতিয়াও আছে, আৰু সেই ফাইল লৈ এসময়ত পদ্ম হাজৰিকাই কোৰ্টলৈ গৈছিলে। পদ্ম হাজৰিকাই যেতিয়া কোৰ্টলৈ গৈছিলে, কোৰ্টে কৈছিলে যে কেছটো চলাব লাগে। তাৰপিছত পদ্ম হাজৰিকাই আকৌ কম্প্ৰমাইজ কৰি দিলে। মই কম্প্ৰমাইজ নকৰাকৈ ফাইলবিলাক ৰাখি থৈছোঁ, আৰু যিদিনাই সুযোগ পাম, যিদিনাই আমাৰ চৰকাৰ হ'ব, আকৌ ফাইল খুলিম। আপোনালোকে নিশ্চিন্ত হৈ থাকক যে সেই ফাইলকেইটা আপোনালোকে মই চৰকাৰত অংশগ্ৰহণ কৰাৰ পাছতে আৰু হিমন্ত বিশ্ব শৰ্মা বিৰোধী দললৈ যোৱাৰ পাছতে যেতিয়াই বিৰোধী পক্ষত অৱস্থান কৰিব, সেই দিনটোৰ পৰা সেই ফাইলবিলাক খোল খাব। একচুৱেলি মৰিয়নি সমষ্টিটোত আমি ৰাইজৰ দলে ইলেকশ্যন খেলিম, এইটো আপোনালোকে নিশ্চিন্ত হৈ থাকিব পাৰে। আৰু ৰাইজৰ দলে নিৰ্বাচন খেলিম কাৰণে আমাৰ মাজত বহুত ধৰণৰ চিন্তা হৈ আছে। কোনোবাই কৈছে অখিল গগৈ খেলিব লাগে, কোনোবাই কৈছে নহয় ইয়াৰ অন্য স্থানীয় নেতা আছে, বাহিৰৰ পৰাও কেইবাজনো গুৰুত্বপূৰ্ণ মানে আপোনাৰ গ্লেমাৰাছ আমাৰ মানুহ আহিবৰ কাৰণে সাজু হৈছে। তো এই গোটেইকেইটাক লৈ এটা থ্ৰেডবেয়াৰ পুংখানুপুংখ আলোচনা কৰাটো আমি বিচাৰিছোঁ, আৰু সেই আলোচনাৰ ভিত্তিত নিৰ্বাচন কেনেকৈ আগবাঢ়ি যোৱা যাব সেই সম্পৰ্কে আমি সিদ্ধান্ত ল'ব পাৰিছোঁ।